আপোনালোকৰ লগত এটা বস্তু আলোচনা কৰোঁ যে ৰাতিপুৱা মই কি খাম যে মোক ফেট লুজ কৰাত সহায় কৰিব। চাওক, আমাৰ যিমানবোৰ এনজাইম কণ্ট্ৰলেই হওক বা যিয়ে কলেষ্ট্ৰল বনোৱা হওক, কলেষ্ট্ৰল চুগাৰ ৰিলিজ কৰা হওক, সকলোবোৰ ৰেছপনচিবল বহুত ভাগত মানে কি হয়, লিভাৰটোৰ ওপৰত পৰে। আৰু সেই লিভাৰটোকে যেতিয়া আমি জাংক ফুড বা তেল মছলা বেছিকৈ লৈ যেতিয়া আমি খাওঁ বা ক'ল্ড ড্ৰিংকছ, চেনি, ৰিফাইন কাৰ্ব আদি যদি খাওঁ, তেনেহ'লে আমাৰ কি হয়, এই লিভাৰটো ফেটি হোৱা ষ্টাৰ্ট হৈ যায়। আৰু এবাৰ যেতিয়া ফেটি হৈ যায়, ই আপোনাক কি কৰে, পিছলৈ বহুত কমপ্লিকেশ্যন আনে, বহুত বেমাৰ আজাৰ হোৱাত মানে ই এটা ভাল ভূমিকা লয়। যেনে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ব পাৰে বা কলেষ্ট্ৰল বাঢ়িব, চুগাৰ মেইনটেইন নহ'ব, বহুত ধৰণৰ বেমাৰ এই লিভাৰৰ ফেটি হোৱাৰ কাৰণে হয়। লাষ্টত কি হয়, মানুহবিলাকৰ এটা সময়ত এনেকুৱা আহে যে মেডিকেল কমপ্লিকেশ্যন বহুত বাঢ়ি যায়। সেইটো কাৰণে আপোনালোকক চিম্পল এটা উপায় কওঁ যে আপোনালোকে যদি কফি খায়, বহুত আমেৰিকান হেল্থ এছ'চিয়েশ্যনৰ পৰা এইবিলাক ধৰণে জাৰ্নেল কিছুমান আছে, তাত মানে এইবিলাক প্ৰুভ কৰিছে তেওঁলোকে যে কফিত এনেকুৱা কিছুমান ছাবষ্টেঞ্চ থাকে, কেফেইন মেইনলি, কেফেইনে কি কৰে, লিভাৰটো চাফা কৰাত সহায় কৰে, লিভাৰৰ পৰা ফেট কমোৱাত সহায় কৰে। সেইটো কাৰণে আপোনালোকে যদি লিভাৰটো সুস্থ ৰাখিব বিচাৰে, এবাৰ যদি লিভাৰ সুস্থ হয়, যিকোনো বেমাৰ সহজে নাহে আৰু আপোনাৰ মেটাবলিজিম বাঢ়ি যাব। যিমানে খাব সেইটো আপোনাৰ শৰীৰত লাগিব, নহ'লে কি হ'ব, লিভাৰটো যদি ফেটি হৈ যায়, ই শৰীৰৰ মেটাবলিজিম কমাই দিব আৰু যিবিলাক বস্তু আপুনি খাব সি গ্লাইক'জেনত ষ্ট'ৰ হৈ যাব। ফেট চেলবিলাক কি হয়, গ্লাইক'জেন হৈ যাব। পিছত আপোনাৰ বেলি ফেট, আণ্ডাৰ আৰ্ম ফেট, আণ্ডাৰ থাই ফেট, এনেকুৱা কিছুমান ফেটছ হ'ব, যিবিলাক ফেটছ আপুনি গুচোৱাত বহুত সময় লাগে। সেইকাৰণে প্ৰথমতে লিভাৰটোক আপোনালোকে ষ্ট্ৰেছমুক্ত কৰক। একদিনত মানে আমেৰিকান হেল্থ এছ'চিয়েশ্যনৰ মতে একদিনত যদি আপুনি 400 mg তলত কেফেইন লয়, তেনেহ'লে ই ছেফ লাইনত থাকে। 400 mg ওপৰত নাযাব, কাৰণ কিয়, সি পিছত আলচাৰ আদি কৰাটো সহায় কৰে। সেইকাৰণে 400 mg তলত ৰাখিব। কিছুমানে ভাবিব পাৰে যে কফি খালে যদি ফেট লছ হয়, মই গোটেই দিনটো কফিয়ে খাই থাকোঁ, তেনেহ'লে সি অভাৰ হ'লে বেয়া হৈ যাব। সেইকাৰণে 400 mg তলত ৰাখিব কফিৰ ড'জটো। তেতিয়া চাব যে আপোনাৰ লাহে লাহে 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ, 5 মাহ পিছত কি হ'ব, ই লিভাৰটো লাহে লাহে ই যিটো ফেট তাত জমা হৈ আছে, সেই ফেটবিলাক কমি আহিব। সেইকাৰণে কৰি চাওকচোন, মই কিন্তু ভাল ৰিজাল্ট পাইছোঁ এই কফি খাই। আৰু লগতে ৱৰ্কআউটটোতো আছে, ৱৰ্কআউটটো কোনোদিনা মিছ নকৰিব। ষ্ট্ৰেংথ ট্ৰেইনিঙে হওক বা কাৰ্ডিঅ'ই হওক, সেইটো কোনোদিনা মিছ নকৰিব। আৰু লগতে এই সৰু সৰু বস্তুবিলাক যদি আমি ৰিমেডি হিচাপে লওঁ, আমাৰ শৰীৰটোত ভাল কৰাত বহুত সুবিধা হয়। ধন্যবাদ।